নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰা বিনামূলীয়া অনলাইন পাঠ্যক্ৰমৰ আজি আমি যিটো জীৱবিজ্ঞানৰ যিটো চেপ্টাৰ আৰম্ভ কৰিছিলোঁ সেইটো হৈছে জীৱন প্ৰক্ৰিয়া আৰু জীৱন প্ৰক্ৰিয়াৰ আমি পৰিপুষ্টিৰ পোৰ্চনটোৰ আমি দুটা ক্লাছ অলৰেডি তোমালোকক কৰিলোঁ তোমালোকে ইউটিউবত চাই ল'বা আজি আমি তাৰ 2 নম্বৰ পাৰ্টটো আৰম্ভ কৰিম যিটো হৈছে শ্বসন বা ৰেসপিৰেশন শ্বসন মানে কি যেতিয়া আমি খাদ্য পৰিপুষ্টিত আমি অধ্যয়ন কৰিছিলোঁ যে আমি খাদ্য খাওঁ আমি খাদ্য কিহৰ কাৰণে খাওঁ আমি খাদ্য খোৱাৰ অন্য এটা কাৰণ হৈছে আমি খাদ্যৰ পৰা শক্তি আহৰণ কৰোঁ এতিয়া খাদ্যৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোকে আমি শ্বসন বোলা হয় এতিয়া কি শক্তি আমি আহৰণ কৰোঁ এতিয়া আমি যেতিয়া খাদ্য খাওঁ খাদ্য খোৱাৰ পাছত আমাৰ দেহত কি গৈ এই খাদ্যবিলাকৰ বিভক্ত হয় ভাগি যায় আৰু তাৰ পৰা এটা শক্তি আহৰণ হয় আৰু সেই শক্তিটোৰ নাম হৈছে ATP ইয়াৰ ফুল ফৰ্মটো হৈছে এডিনোসাইন ট্ৰাইফসফেট আৰু এডিনোসাইন ট্ৰাইফসফেটটো হৈছে কুক্ষীয় মুদ্ৰা বা এনাৰ্জি কাৰেন্সি বুলি কোৱা হয় সেলটোৰ কুক্ষীয় মুদ্ৰা মানে সেলটোৰ কাৰণে এটিপিয়ে হৈছে গোটেই কোষটোত লগা যিমান শক্তি কোষটোৰ বিভিন্ন প্ৰক্ৰিয়া চলিবৰ কাৰণে যিমানখিনি শক্তি প্ৰয়োজন হ'ব সেই শক্তিখিনি এটিপিয়ে প্ৰভাইড কৰিব এটিপিয়ে দিব এতিয়া কেনেকৈ দিয়ে নৰ্মেলি এটিপিটো কেনেকৈ ফৰ্ম হয় এটিপি ফৰ্ম হয় ADP হৈছে এডিনোসাইন ডাইফসফেট আৰু এটা ইনঅৰ্গেনিক ফসফেট আৰু এটা ফসফেট লগ লাগি এটিপি ফৰ্মেশন হয় আৰু ই কেতিয়া লগ লাগে যেতিয়া কোনোবা অকমান শক্তি যেতিয়া পাব হি কি কৰে এডিপি আৰু ফসফেটৰ লগত লগ লাগি হি এনাৰ্জি খিনি সঞ্চিত কৰি এটিপি হিচাপে ৰাখি থৈ দিয়ে আৰু কোষত যেতিয়া এনাৰ্জিৰ প্ৰয়োজন হ'ব শক্তিৰ প্ৰয়োজন হ'ব তেতিয়া সেই এটিপি অণুটো কোষীয় মুদ্ৰা বুলি সেইভাবে কোৱা হয় যে এটিপি অণুটো হি বিভক্ত হৈ যাব বিভক্ত হৈ আকৌ এডিপি এডিনোসাইন ডাইফসফেট আৰু ইনঅৰ্গেনিক ফসফেটটো ৰিলিজ কৰি দিব তাৰ লগতে এনাৰ্জি বা শক্তি উৎপন্ন কৰিব আৰু সেই শক্তিখিনিয়ে কোষৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াত ব্যৱহৃত হ'ব এতিয়া আমি কি বুজিলো যে খাদ্য আমি যিখিনি খাদ্য খাওঁ সেই খাদ্যখিনি আমাৰ কোষৰ ভিতৰত গৈ তাৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোক আমি শ্বসন বুলি কওঁ এতিয়া এই খাদ্যৰ পৰা শক্তি আহৰণ কেনেকৈ হয় সেই গোটেই প্ৰচেছটো হৈছে যে আমি আমাৰ খাদ্যত যিখিনি আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ যে খাদ্যৰ মুঠ 6টা বিভিন্ন ধৰণৰ যে খাদ্যত 6টা উপাদান থাকে আৰু সেই উপাদানকেইটাৰ ভিতৰত হৈছে কাৰ্বোহাইড্ৰেট প্ৰটিন ফেটছ খনিজ লৱণ ভিটামিনছ আৰু পানী এতিয়া ইয়াৰ ভিতৰতে কাৰ্বোহাইড্ৰেট আৰু ফেটছে আমাক শক্তি প্ৰদান কৰে এতিয়া কাৰ্বোহাইড্ৰেটৰ ভিতৰত কাৰ্বোহাইড্ৰেটবিলাক যেতিয়া কাৰ্বোহাইড্ৰেট আমি সকলোতকৈ সৰু কাৰ্বোহাইড্ৰেটটোৰ কথা যদি কৈছোঁ আমি গ্লুক'জ এতিয়া গ্লুক'জ অণু ভাঙি তাৰ পৰা কি হয় এটিপি উৎপন্ন হয় এতিয়া এই গোটেই প্ৰচেছটোকে আমি কি কওঁ সেলুলাৰ ৰেসপিৰেশন বা কোষীয় শ্বসন বুলি কওঁ কোষীয় শ্বসন এতিয়া ই কেনেকৈ হয় কোষীয় শ্বসনটো কেনেকৈ হয় প্ৰথমে আমি যেতিয়া খাদ্যত থকা গ্লুক'জ মলিকিউল খাদ্যত থকা গ্লুক'জ মলিকিউল এই গ্লুক'জ মলিকিউলটো প্ৰথমে কোষত থকা কোষ পৰশত মানে সাইটোপ্লাজমত ই সাইটোপ্লাজম বা কোষ পৰশত ই গ্লুক'জটো পাইৰুভেট
গ্লুকোজটো পাইৰুভেটলৈ কনভাৰ্ট হৈ যায় প্ৰথমে গ্লুকোজ মলিকুলটো কোষৰ কোষ পৰশত পাইৰুভেটলৈ কনভাৰ্ট হৈ যায় আৰু এই প্ৰসেসটো গ্লুকোজৰ পৰা পাইৰুভেট হোৱা প্ৰসেসটো কোৱা হয় গ্লাইকোলাইসিস এতিয়া এই পাইৰুভেটটো কি হ'ব নেক্সট কি অক্সিজেনৰ উপস্থিতিত বা অক্সিজেনৰ অনুপস্থিতিত ই কি হয় ইয়াৰ পৰা শক্তি উৎপন্ন হয় যদি যিবিলাক শ্বসনত অক্সিজেনৰ প্ৰয়োজন হয় সেই শ্বসনক কোৱা হয় সবাত শ্বসন বা এৰবিক ৰেসপিৰেশন আৰু যিবিলাকত অক্সিজেনৰ ব্যৱহাৰ নহয় তাক কোৱা হয় অবাত শ্বসন এতিয়া সবাত শ্বসন হওক বা অবাত শ্বসন হওক গ্লুকোজৰ পৰা পাইৰুভেট উৎপন্ন হোৱা প্ৰসেসটো মানে গ্লাইকোলাইসিস প্ৰসেসটো দুইটাৰ কাৰণে কমন মানে গ্লাইকোলাইসিস প্ৰসেসটো হ'বই এতিয়া এই পাইৰুভেট যেটো প্ৰস্তুত হ'ল সেই পাইৰুভেটটো অক্সিজেনৰ অনুপস্থিতিত absence of অক্সিজেনৰ অনুপস্থিতিত হি যেতিয়া ইষ্টৰ দেহত ই কিহলে কনভাৰ্ট হয় ই কনভাৰ্ট হয় ইথাইল এলকোহল আৰু কাৰ্বন ডাই অক্সাইড প্লাস এটিপি ই ইথাইল এলকোহল আৰু কাৰ্বন ডাই অক্সাইড আৰু এটিপি লে কনভাৰ্ট হয় ইষ্টৰ দেহত অক্সিজেনৰ অনুপস্থিতিত ই এটা অবাত শ্বসন প্ৰক্ৰিয়া আৰু এই অবাত শ্বসন প্ৰক্ৰিয়াত ইথাইল এলকোহল কাৰ্বন ডাই অক্সাইড আৰু এটিপি প্ৰস্তুত হয় ইয়াক এই প্ৰক্ৰিয়াটোক কিম্বন প্ৰক্ৰিয়া বা ফাৰ্মেন্টেশন বুলিও কোৱা হয় এই প্ৰসেসটো কিম্বন বা ফাৰ্মেন্টেশন বা এলকোহলিক ফাৰ্মেন্টেশন এলকোহল প্ৰস্তুত হোৱাৰ বাবে ইয়াক এলকোহলিক ফাৰ্মেন্টেশন বুলিও কোৱা হয় কিম্বন এতিয়া আকৌ কেতিয়াবা কি হয় আমাৰ দেহত কেতিয়াবা আমি যদি খুব বেছিকে ভিগৰাস এক্সাৰসাইজ কৰো খুব খুজ কাঢ়িলো খুব দেহত মাসুলত কষ্ট পোৱা কাম কৰিলো তেতিয়া তোমালোকে হয়তো ফিল কৰিছা যে কেতিয়াবা তোমালোকৰ মাসলটো খুব বিষ হয় আমাৰ মাংসপেশীবিলাক খুব বিষ হয় তাৰ কাৰণটো হৈছে যে যেতিয়া আমি খুব বেছিকে কাম কৰো মাসল সেল বিলাকে প্ৰয়োজন যিমানখিনি প্ৰয়োজন হয় হিমানখিনি অক্সিজেন হিহতে নাপায় যাতে হি শক্তিখিনি প্ৰস্তুত কৰিবলৈ কাৰণ আমি যদি কাম কৰিম তেনেহলে বেছি শক্তিৰ প্ৰয়োজন হ'ব আৰু সেই শক্তিখিনি প্ৰস্তুত কৰিবৰ কাৰণে মাসল সেলত বহুত অক্সিজেন লাগিব আৰু অক্সিজেনৰ অভাৱত সেই মাসল সেলত মাংসপেশীত ই কি হ'ব মাংসপেশীত পাইৰুভেটটো এবাৰ কি হ'ব আমাৰ মাংসপেশীত ই ল্যাকটিক এসিডলে কনভাৰ্ট হ'ব ল্যাকটিক এসিড আৰু এটিপি লে কনভাৰ্ট হ'ব আৰু সেই এটিপি খিনি আমাৰ কোষটোৱে ব্যৱহাৰ কৰে আৰু সেই ল্যাকটিক এসিড যেতিয়া জমা হৈ যাব তেতিয়া হলে আমাৰ মাংসপেশীটো হীৰামুৰি ধৰা বুলি কোৱা হয় বা মাসল ক্ৰেম্প আমি খুব মাসলটো বিষ হ'বলৈ আৰম্ভ কৰিব আৰু তেনে ক্ষেত্ৰত আমি কি কৰিব লাগে নৰমালি আমি কি কৰো মালিশ কৰি দিব লাগে নহলে আমি গৰম পানী দি হেক দিব লাগে তেতিয়া কি হয় এই ল্যাকটিক এসিড খিনি তেজৰ চলাচলটো বৃদ্ধি হোৱাৰ কাৰণে ল্যাকটিক এসিডৰ পৰিমাণটো মাংসপেশীৰ পৰা কমি যাব ইয়াৰ ক্ষেত্ৰটো এইটো এটা যেটা ল্যাকটিক এসিড কিম্বন বুলিও কোৱা হয় ইয়াক এই ক্ষেত্ৰত গ্লুকোজটো পাইৰুভেটটো গ্লাইকোলাইসিস কোষপৰশত প্ৰস্তুত হৈছে এটো মই কলো অলৰেডি ই এটা কমন প্ৰক্ৰিয়া আৰু এই পাইৰুভেটটো এবাৰ মাংসপেশীত ল্যাকটিক এসিড আৰু এটিপি লে কনভাৰ্ট হ'ল আৰু ল্যাকটিক এসিড একুমুলেট হোৱাৰ কাৰণে আমাৰ মাংসপেশী হীৰামুৰি ধৰিছিলে আৰু দুইটাই অক্সিজেনৰ অনুপস্থিতিত হৈছে এই দুটাই হৈছে অবাত শ্বসন প্ৰক্ৰিয়া এতিয়া আমাৰ যেতিয়া কোষৰ ভিতৰত থকা এটা কোষ অৰ্গেনেল এটা জাদা আছে কোষৰ অৰ্গেনেলটোৰ নাম হৈছে মাইটকন্ড্ৰিয়া আৰু সেই মাইটকন্ড্ৰিয়াত যেতিয়া পাইৰুভেটৰ পৰা ই মাইটকন্ড্ৰিয়া অফ দ্য সেল কোষৰ ভিতৰত থকা মাইটকন্ড্ৰিয়াত in
প্ৰেজেন্স অফ অক্সিজেন, অক্সিজেনৰ উপস্থিতিত এই গ্লুকোজ মলিকুলৰ পৰা পাইৰুভেট সৃষ্টি হ'ল আৰু এই পাইৰুভেটটোৱে কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ প্লাছ ATP প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটো যেহেতু অক্সিজেনৰ প্ৰয়োজন হয় ইয়াক আমি সবাত শ্বসন বুলি কওঁ আৰু সবাত শ্বসন আৰু অবাত শ্বসনৰ মূল পাৰ্থক্যটো হৈছে যে সবাত শ্বসনত গ্লুকোজ মলিকুলটো সম্পূৰ্ণভাৱে ভাগি যায় আৰু কিন্তু অবাত শ্বসনত গ্লুকোজ মলিকুলটো সম্পূৰ্ণভাৱে বিভক্ত নহয় ইয়াৰ উপৰিও সবাত শ্বসনত শক্তিৰ উৎপন্ন পৰিমাণ অবাত শ্বসনতকৈ বহু গুণে বেছি এতিয়া যদি আমি চাওঁ এটা গ্লুকোজ মলিকুলৰ পৰা অবাত শ্বসন হলে ইষ্টৰ দেহত মাত্ৰ 2টা ATP মলিকুলহে প্ৰডিউস হয় ঠিক তেনেকৈ আমাৰ মাংস পেশীটো অবাত শ্বসন যদি হয় তেতিয়া তাতো 2টা ATP মলিকুলহে ফৰ্ম হ'ব কিন্তু যদি আমাৰ মাইটোকন্ড্ৰিয়াত গৈ সবাত শ্বসন হয় তেনেহলে এটা গ্লুকোজ মলিকুলৰ পৰা মুঠ 38টা ATP মলিকুল প্ৰস্তুত হয় সো এইটোৱে হৈছে সবাত আৰু অবাত শ্বসনৰ মাজৰ ডিফাৰেন্স সবাত আৰু এটা কথা মনত ৰাখিবা সবাত শ্বসন সাধাৰণতে কোষ পৰশত হয় কেতিয়াবা ডিফাৰেন্সটো লিখিবলৈ আহিব পাৰে পৰীক্ষাত সবাত শ্বসনটো কোষ পৰশত হয় কিন্তু অবাত শ্বসনটো মাইটোকন্ড্ৰিয়াৰ ভিতৰত হয় তোমালোকে চাগে মাইটোকন্ড্ৰিয়া ক্লাছ নৱম মান শ্ৰেণীত পঢ়িছিলা যে মাইটোকন্ড্ৰিয়াৰ দুখন ওয়াল থাকে আৰু ভিতৰৰ ওয়ালখনত কিছুমান ফোল্ডিং থাকে আঙুলিৰ নিচিনা কিছুমান ফোল্ড থাকে আৰু সেই ফোল্ডিং বিলাকত কোৱা হয় ক্ৰিষ্টি আৰু ক্ৰিষ্টিতে এটা F1 পাৰ্টিকল নামৰ এটা পাৰ্টিকল থাকে আৰু সেই F1 পাৰ্টিকলে হৈছে জায়গা য'ত সবাত শ্বসনটো হয় তাত থকা বিভিন্ন উৎসেচকৰ উপস্থিতিত তাৰ বিষয়ে তোমালোকে 11ত ভালকৈ পঢ়িবলৈ পাবা ঠিক আছে তো তোমালোকে বুজিলা এতিয়া যে সবাত শ্বসন আৰু অবাত শ্বসন কি আৰু তাৰ পৰা আমি কেনেকৈ শক্তিবিলাক আমাৰ কোষে আহৰণ কৰে উদ্ভিদত শ্বসন কেনেকৈ হৈ থাকে উদ্ভিদত কোনো বিশেষ শ্বসন প্ৰণালী নাথাকে যেনেকৈ মানুহৰ বা অন্যান্য জীৱৰ প্ৰাণীবিলাকৰ যেনেকৈ এটা শ্বসন প্ৰণালী থাকে উদ্ভিদত বিশেষ ধৰণৰ তেনেকুৱা ধৰণৰ কোনো শ্বসন প্ৰণালী নাথাকে উদ্ভিদত বেলেগ বেলেগ অংগই ধৰা শিপা গছৰ ডাল আৰু পাতে বেলেগে শ্বসন প্ৰক্ৰিয়া কৰে এতিয়া আমি যদি শিপাৰ ক্ষেত্ৰত চাওঁ গছৰ শিপায়ে কি কৰে গছৰ শিপাবিলাকত থকা এককোষীয় যিবিলাক ৰুট হেয়াৰ সেল আছে শিপাৰ যিবিলাক চুলিৰ নিচিনা যিবিলাক অংগ আছে সেই ৰুট হেয়াৰ সেলবিলাকে মাটিৰ ভিতৰত থকা মাটিবিলাকৰ মাজত যিটো অক্সিজেন থাকে সেই অক্সিজেনটো ব্যাপন বা ডিফিউজন প্ৰক্ৰিয়াৰ দ্বাৰা তাক এবজৰ্ব কৰে তাৰ মানে গছৰ শিপাটোৱে গছৰ মাটিৰ মাজত থকা যিখিনি অক্সিজেন আছে ব্যাপন প্ৰক্ৰিয়াৰে তাক শোষণ কৰে সেইকাৰণে কেতিয়াবা তোমালোকে হয়তো দেখা পাইছা যে যদি কোনোবা এজোপা গছ বহু দিনলৈ পানীত ডুবি থাকে তেনেহলে গছজোপা লাহে লাহে মৰিবলৈ আৰম্ভ কৰে তাৰ কাৰণ হৈছে যে গছজোপা মৰে কিয় যে তাত পানী থকা কাৰণে গছজোপাৰ শিপায়ে অক্সিজেন পোৱা নাই আৰু অক্সিজেন নোপোৱা কাৰণে গছজোপাৰ শিপায়ে এনাৰবিক বা অবাত শ্বসন প্ৰক্ৰিয়াৰে শক্তি আহৰণ কৰিবলৈ চেষ্টা কৰে আৰু অবাত শ্বসন প্ৰক্ৰিয়াত তাত লেক্টিক এচিড প্ৰস্তুত হয় বা এনেকুৱা ধৰণৰ এচিড প্ৰস্তুত হোৱাৰ বাবে গছৰ শিপাটো গেলি যায় ঠিক তেনেকৈ গছৰ ডালেও বেলেগ ধৰণে বেলেগকৈ শিপাৰ লগত কোনো লিংক নাই গছৰ ডালে আৰু পাতে সকলোৱে বেলেগে শ্বসন প্ৰক্ৰিয়া কৰে গছৰ ডালটোৱে কেনেকৈ কৰে গছৰ ডালটো সেউজীয়া হৈ থাকে সেউজীয়া গছৰ ডালত পত্ৰৰন্ধ্ৰ থাকে আৰু পত্ৰৰন্ধ্ৰইদি গছজোপাই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান কৰে ঠিক তেনেকৈ কিছুমান
উডি প্লেণ্টবিলাকৰ যিবিলাকৰ গছৰ কাঠ থকা গছ তাৰ দেহত এটা ৰন্ধ্ৰ থাকে আৰু সেই ৰন্ধ্ৰটোৰ নাম হৈছে লেণ্টিচেলছ তাৰ দেহত এটা লেণ্টিচেলছ থাকে আৰু সেই লেণ্টিচেলৰ সহায়ত ই বায়ুমণ্ডলৰ পৰা অক্সিজেনৰ আদান প্ৰদান আৰু অক্সিজেনৰ লৈ আৰু কাৰ্বন ডাই অক্সাইডৰ বাহিৰলৈ উলিয়াই দিয়ে এতিয়া গছৰ পাতে কেনেকে শোষণ কৰে সেইটোৱে সকলোতকৈ ইম্পৰ্টেণ্ট যে গছৰ পাতত এটা ৰন্ধ্ৰ থাকে হয়তো তোমালোকে জানা সেই ৰন্ধ্ৰটোৰ নাম হৈছে পত্ৰৰন্ধ্ৰ আৰু সেই পত্ৰৰন্ধ্ৰটো কি হয় আমি এই পত্ৰৰন্ধ্ৰটোৰ সহায়ত যেতিয়া পত্ৰৰন্ধ্ৰটো খোল খাই যায় তেতিয়া তাৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ আদান প্ৰদান হয় এতিয়া তোমালোকে জানা যে দিনত গছজোপাই পত্ৰৰন্ধ্ৰটো খোল খুৱাই ৰাখে গছজোপাই দিনত ফটোচিন্থেসিস কৰে আৰু ফটোচিন্থেসিস কৰিলে অক্সিজেন উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হোৱাৰ কাৰণে সেই অক্সিজেনখিনি গছজোপাই দিনত বাহিৰৰ পৰা নললেও হৈ যায় কাৰণ গছজোপাৰ ভিতৰতে অক্সিজেন উৎপন্ন হৈ আছে আৰু সেই অক্সিজেন উৎপন্ন হোৱা অক্সিজেনখিনি গছজোপাই ব্যৱহাৰ কৰে আৰু বাকিখিনি অক্সিজেন গছজোপাই দিনত দেহৰ পৰা পত্ৰৰন্ধ্ৰেদি বাহিৰলৈ উলিয়াই দিয়ে কিন্তু ৰাতি গছজোপাৰ যিহেতু ফটোচিন্থেসিস প্ৰক্ৰিয়া নহয় ফটোচিন্থেসিস প্ৰক্ৰিয়া নোহোৱা কাৰণে গছজোপাই ৰাতি অক্সিজেন বাহিৰৰ পৰা ল'ব লাগে আৰু বাহিৰত কাৰ্বন ডাই অক্সাইডটো এৰি দিব লাগে সেইকাৰণে আমি গছৰ তলত ডাঙৰ গছৰ তলত ৰাতি থাকিব নালাগে বুলি কয় তাৰ অন্যতম কাৰণ হৈছে যে গছজোপাই পত্ৰৰন্ধ্ৰদি কাৰ্বন ডাই অক্সাইডবিলাক উলিয়াই দিয়ে আৰু কাৰ্বন ডাই অক্সাইড জানা তোমালোকে কাৰ্বন ডাই অক্সাইড যিহেতু হেভিয়াৰ দেন অক্সিজেনতকৈ গধুৰ হোৱাৰ কাৰণে অক্সিজেনখিনি গছজোপাৰ কিনাৰত অকণমান কমি যাব তাৰ ফলত মানুহজনৰ শ্বাস প্ৰশ্বাস লোৱাত অকণমান কষ্ট পাব পাৰে তো এনেকৈ গছজোপাৰ বেলেগ বেলেগ অংগ পতংগই বেলেগ ধৰণে অক্সিজেন আহৰণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে ঠিক আছে